মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। দক্ষিণ শালমৰা মানকাছৰ জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে। মেঘালয়ত ভয়ংকৰ পৰিস্থিতিৰ বাবে যাতে কোনো ধৰণৰ উৰা বাতৰি বিয়পিব নোৱাৰে তাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে অনিৰ্দিষ্ট কাললৈ। জিলায়ুক্তই সংবাদমেল যোগে জনাইছে এই কথা। সবিশেষ জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো। মেঘালয়ত ভয়ংকৰ পৰিস্থিতিৰ বাবে দক্ষিণ শালমৰা মানকাছৰ জিলাত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। মেঘালয়ত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা বন্ধ। মেঘালয়ৰ ঘটনাক লৈ কোনেও যাতে উৰা বাতৰি বিয়পাব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মেঘালয়ৰ গাৰো হিলছৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনক লৈ সৃষ্টি হৈছিল উত্তেজনা আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিশাৰে পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। জনাইছো দক্ষিণ শালমৰা মানকাছৰ জিলাত অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। মেঘালয়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ বাবে যাতে কোনো ধৰণৰ উৰা বাতৰি বিয়পিব নোৱাৰে সেইবাবে ইণ্টাৰনেট সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে, কাটি দিয়া হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাত অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। মেঘালয়ত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। মেঘালয়ৰ ঘটনাক লৈ কোনেও যাতে উৰা বাতৰি বিয়পাব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মেঘালয়ৰ গাৰো হিলছৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনক লৈ সৃষ্টি হৈছিল উত্তেজনা। অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিশাৰে পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। দক্ষিণ শালমৰা মানকাছৰ জিলাত অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। জিলায়ুক্ত ৰাহুল কুমাৰ গুপ্তায়ো সংবাদমেলযোগে কথা জানিবলৈ দিছে। নটিচ প্ৰেৰণ কৰা হৈছে, জাননী প্ৰেৰণ কৰা হৈছে আৰু অনিৰ্দিষ্ট কাললৈকে তেওঁলোকৰ ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ কথা জানিবলৈ দিছে। মেঘালয়ৰ গাৰো হিলছৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচন আৰু জিলা পৰিষদৰ নিৰ্বাচনক লৈ সৃষ্টি হৈছিল উত্তেজনা। অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। নিশাৰে পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। যিহেতু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ। মেঘালয়ত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। মেঘালয়ৰ ঘটনাক লৈ যাতে কোনেও উৰা বাতৰি বিয়পাব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মেঘালয়ৰ গাৰো হিলছৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনক লৈ সৃষ্টি হৈছিল উত্তেজনা। অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচনত খেলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। এই ভয়ংকৰ পৰিস্থিতি যাতে কোনেও উৰা বাতৰি বিয়পাব নোৱাৰে, এই ভয়ংকৰ পৰিস্থিতিত যাতে কোনেও উৰা বাতৰি বিয়পাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। জনাইছো মেঘালয়ত ভয়ংকৰ পৰিস্থিতিৰ বাবে দক্ষিণ শালমৰা মানকাছৰ জিলাত অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। এই সময়ছোৱাত ইণ্টাৰনেট সেৱা নাপাব, ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ পৰিব এতিয়া দক্ষিণ শালমৰা মানকাছৰ জিলা। সমগ্ৰ জিলাখনত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰখা হৈছে ইণ্টাৰনেট ব্যৱস্থা আৰু ভয়ংকৰ পৰিস্থিতিৰ বাবে মেঘালয়ত সৃষ্টি হোৱা যি ভয়ংকৰ পৰিস্থিতি সেই পৰিস্থিতিৰ বাবেই কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। আৰু মেঘালয়ৰ ঘটনাক লৈ যাতে কোনো ধৰণৰ উৰা বাতৰি বিয়পাব নোৱাৰে, উৰা বাতৰি বিয়পি যাতে নপৰে, উৰা বাতৰি বিয়পি নপৰিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। মেঘালয়ৰ গাৰো হিলছৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনক লৈ উত্তেজনাই বিৰাজ কৰিছিল, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। এই পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছিলে আৰু সেই ভয়ংকৰ ৰূপৰ পিছতেই দক্ষিণ শালমৰা মানকাছৰ জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। মেঘালয়ত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট। কোনো ধৰণৰ উৰা বাতৰি যাতে বিয়পিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিশাৰে পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। দক্ষিণ শালমৰা মানকাছৰ জিলাত অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। জনাইছো ঘটনাক লৈ যাতে জিলাখনত কোনো ধৰণৰ উৰা বাতৰি বিয়পি নপৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জাননী জাৰি কৰা হৈছে। অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। সময়ছোৱাত কোনো ধৰণৰ খবৰ নাপাব, খা খবৰ নাপাব। জিলাখনৰ যি
মানুহ আছে জিলাখনৰ সমগ্ৰ অঞ্চলবাসীয়ে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ যে অঞ্চলবাসী আছে তেওঁলোকে ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ পৰিব, কোনো ধৰণৰ ইণ্টাৰনেট ব্যৱস্থাৰ পৰা আঁতৰি পৰিব, কোনো ধৰণৰ মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব। এই সময়ছোৱাত একো গম নাপাব অনিৰ্দিষ্ট কালৰ বাবে, যিহেতু তেওঁলোকৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, কোনো ধৰণৰ উৰা বাতৰি যাতে বিয়পি নপৰে। মেঘালয়ৰ ঘটনাক লৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, কাৰণ উৰা বাতৰি যদি বিয়পি পৰে তেনেহ'লে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আৰু সেইবাবে তাৰ প্ৰতি বৰ্ডাৰ এটা ডিষ্ট্ৰিক্ট হয় আমি সাউথ চিলমাৰা মানকাছাৰ, আৰু আমাৰ নিয়াৰেষ্ট আমাৰ নেইবাৰিং ডিষ্ট্ৰিক্টত আমি দেখিব পাইছোঁ যে ট্ৰাইবেল নন ট্ৰাইবেল এটা মানে চেঞ্চিটিভ ইছ্যু হৈ উঠিছে। আৰু তাৰ কাৰণে মেঘালয় গভৰ্ণমেণ্টত প্লাছ গাৰো হিলছত ইণ্টাৰনেট বেড এটা চলি আছে। আমি দেখিব পাইছোঁ যে আমাৰ জিলাতো এটা ইণ্টাৰনেট বেনৰ পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ কাৰণ এইটো হৈছে যে কোনো ধৰণৰ ফেক নিউজ বা কোনো ধৰণৰ যোনটো ফটোগ্ৰাফছ আৰু ভিডিঅ'জ লোৱা হৈ আছে আপোনাৰ গাৰো হিলছত, বাট আমি দেখিব পাইছোঁ যে এইটো ফেকভাৱে চাৰ্কুলেট আৰু স্প্ৰেড হৈ আছিল আমাৰ জিলাত। সেই বস্তুটোৰ এনেকুৱা এটা আনছেটেলিং আৰু এনেকুৱা এটা ভয়ৰ পৰিৱেশটো যে সৃষ্টি নহয়, সেই বস্তুটোহে এটা এৰেষ্ট কৰিবলৈ এই ষ্টেপটো লোৱা হৈছে। আজিৰ দিনেই 10 মাৰ্চত অৰ্ডাৰত আমি পাইছোঁ যে ইণ্টাৰনেট বেনটো দিয়া হৈছে আনটিল ফাৰ্দাৰ অৰ্ডাৰ্ছ। আমাৰ জিলাত বৰ্তমানলৈকে কোনো ধৰণৰ আমি অসুবিধা পোৱা নাই। আমাৰ যিমান বৰ্ডাৰ এৰিয়াছখিনি আছে আমি ষ্ট্ৰিক্ট এটা ভিজিলেন্স হৈছোঁ, আৰু আমি আশা কৰিছোঁ যে নেইবাৰিং ডিষ্ট্ৰিক্টত যিহেতু চিটুৱেশ্যনটো যেতিয়াই নৰ্মেলাইজ হয়, আমি সাৰাউণ্ডেড বাই আছো ৱেষ্ট গাৰো হিলছ, উই উইল অলছ' বি ফুল্লি প্ৰিপেয়াৰ্ড ফৰ দিছ। চ' আমি এইটোৱে আশা কৰিছোঁ যে তেওঁলোকে নিজে প্ৰব্লেমটো যিমান হয় চৰ্ট আউট কৰক। আমি ছাপোৰ্ট কৰি আছোঁ তেওঁলোকক টু মেইনটেইন পিচ এণ্ড অৰ্ডাৰ। আমি কোঅৰ্ডিনেট কৰি আছোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুৰাৰ লগত, আমি হোম ডিপাৰ্টমেণ্টৰ লগত কোঅৰ্ডিনেট কৰি আছোঁ, আৰু এনেকুৱা যিমান মেছেজেছ আৰু এইখিনি পাই আছোঁ আমি কম্পাইল কৰি আছোঁ যে আমাৰ ক'ত ক'ত কিমান মানুহ আছে, আৰু সেই ধৰণে আমি কথাটো পাতিম। এতিয়ালৈকে অৰ্ডাৰত লিখা আছে আনটিল ফাৰ্দাৰ অৰ্ডাৰ্ছ, বাট আমি এক্সপেক্ট কৰি আছোঁ উইদিন 24-48 আৱাৰ্ছ এইটো শেষ হ'ব লাগে। এতিয়া যিহেতু আমি জানো মেটাৰটো বহুত চেঞ্চিটিভ হৈ আছে, তো আমিও মানে এতিয়াও আমি চিটুৱেশ্যনখিনি অবজাৰ্ভ কৰি আছোঁ, আৰু যেনে ধৰণে পৰিৱেশ এটা সৃষ্টি হ'ব সেই ধৰণৰ ৰেছপন্স দিয়া যাব। যিহেতু আমি গম পাওঁ যে আমাৰ বৰ্ডাৰ এটা ডিষ্ট্ৰিক্ট হয় আমি সাউথ চিলমাৰা মানকাছাৰ, আৰু আমাৰ নিয়াৰেষ্ট আমাৰ নেইবাৰিং ডিষ্ট্ৰিক্টত আমি দেখিব পাইছোঁ যে ট্ৰাইবেল নন ট্ৰাইবেল এটা মানে চেঞ্চিটিভ ইছ্যু হৈ উঠিছে। আৰু তাৰ কাৰণে মেঘালয় গভৰ্ণমেণ্টত প্লাছ গাৰো হিলছত ইণ্টাৰনেট বেড এটা চলি আছে। আমি দেখিব পাইছোঁ যে আমাৰ জিলাতো এটা ইণ্টাৰনেট বেনৰ পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ কাৰণ এইটো হৈছে যে কোনো ধৰণৰ ফেক নিউজ বা কোনো ধৰণৰ যোনটো ফটোগ্ৰাফছ আৰু ভিডিঅ'জ লোৱা হৈ আছে আপোনাৰ গাৰো হিলছত, বাট আমি দেখিব পাইছোঁ যে এইটো ফেকভাৱে চাৰ্কুলেট আৰু স্প্ৰেড হৈ আছিল আমাৰ জিলাত। সেই বস্তুটোৰ এনেকুৱা এটা আনছেটেলিং আৰু এনেকুৱা এটা ভয়ৰ পৰিৱেশটো যে সৃষ্টি নহয়, সেই বস্তুটোহে এটা এৰেষ্ট কৰিবলৈ এই ষ্টেপটো লোৱা হৈছে। আজিৰ দিনেই 10 মাৰ্চত অৰ্ডাৰত আমি পাইছোঁ যে ইণ্টাৰনেট বেনটো দিয়া হৈছে আনটিল ফাৰ্দাৰ অৰ্ডাৰ্ছ। আমাৰ জিলাত বৰ্তমানলৈকে কোনো ধৰণৰ আমি অসুবিধা পোৱা নাই। আমাৰ যিমান বৰ্ডাৰ এৰিয়াছখিনি আছে আমি ষ্ট্ৰিক্ট এটা ভিজিলেন্স হৈছোঁ, আৰু আমি আশা কৰিছোঁ যে নেইবাৰিং ডিষ্ট্ৰিক্টত